শ্রদ্ধার সতীৰ্থসকল, এটি বাস্তৱধৰ্মী কবিতা মোৰ খুবেই ভাল লাগিল। সেয়েহে আপোনালোকৰ আগত পাঠ কৰি শুনাবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ শিৰোনাম মানুহ বৰ চহৰীয়া হ'ল। কবি দুৰ্গেশ্বৰ শইকীয়া। ইয়াতে গাঁওখন আছিল আগতে, বোকা পানীৰে ভৰা গাঁৱৰ বাট। কোনোবা সম্ভ্ৰান্ত দুঘৰত আছিল এখন দুখন ৰেলী অথবা আম্বাৰ চাইকেল। এতিয়া ইয়াৰ পকী পথেদি 2 টকাৰ গাড়ীবোৰ থপলিয়াই। পদূলিৰ নঙলা বাৰীৰ চেওৰাৰ ঠাইত এতিয়া প্ৰকাণ্ড লোহাৰ গেট। খেৰীঘৰ এটা দৰবত দিবলৈও নাই। তামোল পাণ ফল মূলেৰে ভৰা বাৰীবোৰৰ ঠাইত ভাগ ভাগ হোৱা পৰিয়ালবোৰৰ সুউচ্চ কংক্ৰিটৰ দালান। ঘৰে ঘৰে মটৰ বাইক অথবা বিলাসী দামী গাড়ী। সন্মুখৰ শাকনি বাৰীডৰাৰ ঠাইত ছিজন ফ্লাৱাৰৰ বাগান। মানুহবোৰৰো গাঁৱলীয়া গাঁৱলীয়া ভাৱ নাই। গাঁৱৰ গোন্ধ ভাপো নোহোৱা হ'ল। চহৰৰ জীৱন অনুকৰণ কৰি কৰি মানুহবোৰো চহৰীয়া হ'ল। ধন্যবাদ।